নতুন ৰূপত আপোনালোকে দেখা পাব GMCHক হয় আপোনালোকে এবাৰ আধুনিক ৰূপত দেখিবলৈ পাব গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল ইতিমধ্যে আৰ্হি প্ৰস্তুত কৰা হৈছে অকনমান মই আপোনালোকক দেখুৱাও খুব আটক ধুনীয়াকৈ আধুনিকীকৰণ কৰা হ'ব বহু প্ৰযুক্তিবিদ্যাৰ সহায়ত এবাৰ দেশৰ ভিতৰত এখন উৎকৃষ্ট মানদণ্ডৰ মেডিকেল কলেজ হাস্পাতাল হৈ উঠিব GMCH আৰু আপোনালোকে GMCH বুলি ক'লে জানেই যে উন্নত চিকিৎসা ব্যৱস্থাৰ এক সেৱাৰ বিশেষকৈ অসম আমাৰ ৰাজ্যত এক যুগান্তকাৰী পদক্ষেপ GMCHে লৈ আহিছে আৰু যেহেতু আধুনিকীকৰণ কৰাৰ ব্যৱস্থা আছে কৰিব এবাৰ মই অকনমান আপোনালোকক দেখুৱাম কেনে ধৰণৰ ব্যৱস্থাসমূহ থাকিব ইয়াত আপোনালোকে দেখিছেই খুব ধুনীয়াকৈ এইবাৰ আৰ্হি এটা প্ৰস্তুত কৰিছে আৰু NCC লিমিটেড তেওঁলোকে কন্ট্ৰাক্টৰ ৰূপে আছে ইয়াত গাৰ্লছ হোষ্টেল আপোনালোকে দেখিবলৈ পাব তাৰ সমান্তৰালভাৱে ডেণ্টেল হস্পিটেল আপোনালোকে ইয়াত কলেজ দেখিবলৈ পাব তাৰ সমান্তৰালভাৱে এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ বহুকেইটা শাখা ইয়াত থাকিব আৰু পেইড কেবিন থাকিব আৰু বহুখিনি আচলতে তেওঁলোকে ব্যৱস্থা এবাৰ কৰিছে বিশেষকৈ অসম চৰকাৰৰ এই যেটো পদক্ষেপ সেই পদক্ষেপটোক লৈ এতিয়া বহুতেই তেওঁলোকে প্ৰশংসা কৰিছে আৰু এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে GMCHৰ অধীক্ষক ডাক্তৰ দেৱজিৎ চৌধুৰী আমি পুনতে তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম আধুনিকীকৰণৰ যেটো ব্যৱস্থাক লৈ আমি দেখিবলৈ পাইছো এটা আৰ্হি ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আপোনাৰ পৰা গোটেই কথাখিনি অকনমান জানি ল'ব বিচাৰিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দেৱে এই গোটেই প্ৰকল্পটো ভাবি ওলাইছিলে প্ৰায় 4-5 বছৰ আগতে তেওঁৰ সেইখিনি সময়তে তেওঁৰ চিন্তাধাৰা আছিল যে অসমত এখন বিশ্বস্তৰৰ হস্পিটাল এখন মানে গঢ়ি তুলিব লাগে হেলথ ইনষ্টিটিউচন সেই মৰ্মে তেওঁ তেতিয়াৰে যোনবিলাক জাগাত হাই ষ্টেণ্ডাৰ্ড অফ হস্পিটেল কেয়াৰ আছিল যেনে ছিংগাপুৰ বা ইউনাইটেড ষ্টেটছ অফ আমেৰিকা বা জাৰ্মানী তেওঁলোকৰ জাগাবিলাকৰ যোনবিলাক ডিজাইন বা যোনবিলাক মানে পদ্ধতিৰে তেওঁলোকে কামবিলাক কৰে সেইখিনি তেওঁ ষ্টাডি কৰিলে এটি পেলাই তেওঁৰ এটা ভিছন আছিলে যে আমাৰ এখন ইয়াতে দেশৰ সবতকৈ আধুনিক হস্পিটাল এখন আমি তৈয়াৰ কৰিব লাগে সেই মৰ্মে এই প্লেনটো গোটেই ঘূৰি উঠিলে আৰু আমাৰ আজি যোনখন এতিয়া আপুনি য'ত আছে আৰু এখন আমি পুৰণি GMC বুলি এতিয়া আমি অলৰেডি ডেভেলিং কৰি দিছোঁ এইখিনি জায়গা আমি গোটেই ডিসমেন্টলিং কৰি এটা নতুন ৰূপত এখন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটাল এখন ইয়াতে গঢ়ি তোলা হ'ব সেই মৰ্মে আমাৰ ডিসমেন্টলিঙৰ কাম অলৰেডি ষ্টেজ ওয়াইজ মানে আৰম্ভ কৰা হৈছে অলৰেডি আমাৰ অলৰেডি 3-4টা মান বিল্ডিং যোনটো কনষ্ট্ৰাকচন কোম্পানীয়ে পাইছে অৰ্থাৎ নাগাৰ্জুন কনষ্ট্ৰাকচন কোম্পানী তেওঁলোকে এটো বিডিং কৰি পেলাই তেওঁলোকে পাইছে সো সেইকাৰণে তেওঁলোকক আমি হেণ্ডওভাৰ কৰি দিছোঁ তেওঁলোকে এই ষ্টেজ ওয়াইজ গোটেইখিনি গুছাই দি আৰু গোটেই প্ৰকল্পটো তেওঁলোকে দুনিয়াকে লৈ যাব বুলি আমি আশা কৰিছোঁ আমি দেখিছোঁ যে ইয়াত যথেষ্ট বিল্ডিং ইয়াত আৰ্হিত দেখুওৱা হৈছে কি থাকিব অকনমান দেখুৱাই দিয়কচোন এতিয়া আপুনি যদি চাই আপুনি দেখিব 1 2 3 4 5 6 এটা 6টা টাৱাৰ আছে একেলগে আৰু 7 নম্বৰ টাৱাৰ 6টা টাৱাৰত মেইনলি আপোনাৰ এটা থাকিব গ্ৰাউণ্ড ফ্লোৰ তলত বেসমেন্ট থাকে বেসমেন্টৰ গাড়ীবিলাক পাৰ্কিংৰ কাৰণে ব্যৱস্থা থাকিব আৰু গ্ৰাউণ্ড ফ্লোৰত আমাৰ যেবিলাক বঢ়ি বিভাগ OPD বেলেগ বিভাগৰ OPD লগতে PMRT ফিজিক্যাল মেডিসিন ৰিহেবিলিটেশন ফিজিঅথেৰাপি বুলি কওঁ আমি তাৰে OPD থাকিব এই গোটেইবিলাক OPD গ্ৰাউণ্ড ফ্লোৰ আৰু ফাৰ্ষ্ট ফ্লোৰত থাকিব ফাৰ্ষ্ট ফ্লোৰ এৰিয়াবিলাকত আমাৰ টেষ্ট কৰিব লগা যোনবিলাক ল্যাবৰেটৰী সাৰ্ভিসেছ সেইখিনি থাকিব এই মৰ্মে এনেকৈ ৱাৰ্ড থাকিব 2nd 3rd 4th ওপৰত OT বিলাক থাকিব ওপৰলৈকে আৰু একদম ওপৰত আমাৰ ক্লাছৰুমবিলাক থাকিব একদম তল ওপৰত যোনটো দেখিছে আৰু ক্লাছৰুম বেলেগ শাখা যোনবিলাক আছে ডিপাৰ্টমেণ্টছ এইবিলাক বিভাগৰ ক্লাছৰুম ডেমনষ্ট্ৰেশ্যন ৰুম লাইব্ৰেৰী সববিলাক তাতে থাকিব আৰু গোটেই ওপৰত আমাৰ যাতে মানে আমি ইলেক্ট্ৰিচিটি ভালকৈ ইউজ কৰিব পাৰোঁ মানে আমাৰ কনজাম্পশ্যনটো কমাব পাৰোঁ সেইকাৰণে লাইটিংটো আৰু অপেন স্পেচ বহুত দি দিছে তাতে নেচাৰেল লাইটিংটো ইউজ কৰিব লাগে আজিকালি তো সেই নেচাৰেল লাইটিং দিবৰ কাৰণেও বহুত জাগা দিয়া আছে আৰু সোলাৰ পেনেল ইউজ কৰিব আৰু এটা আমাৰ যোনটো প্ৰথম টাৱাৰ হ'ব তাতে হেলিপ্যাডৰ যোগান ধৰিব বুলি আমাক কৈছে তাতে যাতে আমাৰ বেলেগ জাগাৰ পৰা যদি কোনোবা জৰুৰীকালীন পেশেন্ট ৰোগী লৈ আনিব লাগে হেলিপ্যাড ইউজ কৰিব পাৰিব আৰু এইখিনি হ'ল আমাৰ কেবিন ব্লক আৰু এই সিধাকে থাকাখিনি তাতে এডমিনিষ্ট্ৰেটিভ ব্লক থাকিব আৰু গোটেই এটাৰ লগত এটা কানেকশ্যন থাকিব চবত আৰ্হিটো দেখুৱাইছোঁ জিনটোৱে দেখুৱাইছে আপোনালোকক খুব ধুনীয়াকৈ যিহেতু 6টাকৈ টাৱাৰ ইয়াত আছে তাৰ ওপৰ ভাগত সোলাৰ পেনেলৰ ব্যৱস্থা কৰা হৈছে একেবাৰে তলত অৰ্থাৎ গ্ৰাউণ্ড ফ্লোৰত আপোনালোকে পাৰ্কিং কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু আপোনালোকে যদি চাই চাৰিওফালে গছ-গছনি ৰোপণ কৰাৰ যেটো প্ৰকল্প সেই প্ৰকল্পটো ইয়াত দেখুওৱা হৈছে হয়
পাৱাৰ ষ্টেচন থাকে। পাৱাৰ ষ্টেচনো থাকিব ইয়াত, যাতে কোনো ধৰণৰ অসুবিধা নহয়, খুব ধুনীয়াকৈ যাতে ৰোগীক তেওঁলোকে শুশ্ৰূষা কৰিব পাৰে, গোটেই কথাখিনি লক্ষ্য ৰাখিছে। কেতিয়ালৈ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা এটা? এনেই তেওঁলোকে প্ৰথম ফেজত ডিছমেণ্টলিংটো মানে আৰম্ভ হ'ব। ডিছমেণ্টলিংটো আৰম্ভ হৈ গৈছে। ডিছমেণ্টলিং এটা পাৰ্ট হোৱাৰ পিছত তেওঁলোকে এনেইতো আমাৰ যোনটো আধাৰশিলাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অলৰেডি আধাৰশিলা স্থাপন কৰিলেই। এই ফেব্ৰুৱাৰী 1 তাৰিখে যেতিয়া MCH হস্পিটেলখন হৈছিলে সেইদিনাখনে আধাৰশিলাটো দিছে। আৰু প্ৰথম আমাৰ চিমেণ্টৰ যোনখিনি তেওঁলোকে কৰে আৰু পিলাৰটো গঢ়াবৰ কাৰণে সেইখিনি কৰিলেই। চ' এতিয়া আমাৰ প্ৰথম কনষ্ট্ৰাকশ্যন হ'ব এই যোনটো আমাৰ আগৰ ক'ভিডৰ সময়ৰ ICU আছিল ভাঙি পেলাই, লগতে আমাৰ যোনখন প্লে'গ্ৰাউণ্ড আছিল ফিল্ডখন, তাতে তেওঁলোকে কনষ্ট্ৰাকশ্যনৰ কাম মানে খান্দি পেলাই ধুনীয়াকৈ পাইলিং চাইলিং কৰি আৰম্ভ কৰিব। ইয়াৰ বাজেট কিমান হ'ব পাৰে? এইখিনি ইয়াৰে আপোনাৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ লোন এটা আছিলে, তাতে আপোনাৰ আছে ইয়াতে 3,500 টকাৰ 3,500 crores এপ্ৰক্সিমেটলি মানে ADB লোন এটা আমাক অসম চৰকাৰে আনিছে। সেই মৰ্মে কামখিনি কৰি যাব। আৰু মই ভাবোঁ যে চাগে যেতিয়া যদি ক'ত বেছি লাগে চাগে অলপমান বাঢ়িব পাৰে, সেইখিনি মই ইমান ক'ব নোৱাৰিম। বৰ্তমান 3,500 crores ADB লোনত এই গোটেই হস্পিটেলখনৰ প্লেনটো কৰা গৈছে। ডিছমেণ্টলিঙৰ পৰা নতুন হস্পিটেল অহালৈকে ইয়াতে যি নতুন আৰু মেচিনাৰী লগাব লাগে গোটেইখিনি মানে সোমাই আছে তাতে। 3,500 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব GMCH। ইতিমধ্যে আপোনালোকক সামগ্ৰিকভাৱে কথাখিনি মই আপোনালোকক শুনাবলৈ যত্ন কৰিলোঁ। আধুনিকীকৰণৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা ইতিমধ্যেই আৰম্ভ হৈছে কাম। আৰু বিশেষকৈ উন্নত দেশসমূহৰ যি আমাৰ স্বাস্থ্য ব্যৱস্থা, সেই স্বাস্থ্য ব্যৱস্থাৰ লগত ফেৰ মাৰিব পৰাকৈ, একেলগে খোজকাঢ়ি যাব পৰাকৈ এই যিটো ব্যৱস্থা অসম চৰকাৰে লৈছে, স্বাস্থ্য বিভাগে লৈছে, এয়া সঁচাই প্ৰশংসনীয় নহয়নে? ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক আপুনি সময় দিয়াৰ কাৰণে। চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।